AJYCPৰ এটা দলে সীমান্ত পোৱা অভিযান চলাই 7গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰে। একাংশ দালাল চক্ৰই শিশুসকলক শ্ৰমিক হিচাপে অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে। গোপন সূত্ৰৰ পম খেদি অভিযান চলাই উদ্ধাৰ কৰিছে শিশুকেইটাক। শিশু উদ্ধাৰৰ সময়তে একাংশই বাধা দিবলৈ চেষ্টা কৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আমি দৃশ্যাংশ দেখুৱাইছো এনেদৰে জোনাই অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। 7গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰি ইতিমধ্যে জোনাই আৰক্ষী গতাই দিছে। AJYCPৰ এটা দলে সীমান্তত পোৱা অভিযান চলাই 7গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰিছে আৰু একাংশ দালাল চক্ৰই শিশুসকলক শ্ৰমিক হিচাপে অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে। গোপন সূত্ৰৰ পম খেদি অভিযান চলাই উদ্ধাৰ কৰিছে শিশুকেইটাক আৰু শিশু উদ্ধাৰৰ সময়তে একাংশই বাধা দিবলৈ চেষ্টা কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। हम रुकाया है ऐसा मत कीजिए सिस्टम है सिस्टम से मिला आप दोस्ती हो ना और बन जाते हैं मत करो वो बोल रहा है जो आप लोग का सिस्टम है वो सिस्टम को करो उसको हम मना नहीं ना अभी भी हम ओपोज नहीं कर रहे हैं ना लेबर यूनियन जानी बोला है उत्तर बसर वाले विशेष क्या काम करो मौका खबर हो रहे हो जानी बोला है इनको माने तो मैंने सही का ने सब का स्कूल है आता तो हमारे गुरी को जाने ही हर भागिन का मैंने বিভিন্ন সময়ত আসলতে অসমৰ পৰা সুবুৰীয়া অৰুণাচললৈ শিশু শ্ৰমিক সৰবৰাহৰ কথাটো আসলতে সৰব চৰ্চা চলি আছিলে আৰু সেই পৰিপ্ৰেক্ষিততে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিশু শ্ৰমিকসকলক যাতে কৰ্মত নিয়োগ কৰিব নোৱাৰে এই তাৰ পৰিপ্ৰেক্ষিতত আসলতে এক সজাগতা সৃষ্টিৰ কাৰণে আজি মুকং চেলেক অভিমুখী যিখন আসলতে নামনিমুৱা ৰেলত আহি যে ইনাৰ লাইন পাৰ্মিট বনাই অৰুণাচলত কাম কৰিবলৈ যোৱা অৱস্থাতে আজি 7জনকৈ আসলতে শিশু শ্ৰমিকক আসলতে উদ্ধাৰ কৰিছে আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যি সময়ত আসলতে অৰুণাচলত ইনাৰ লাইন পাৰ্মিটক লৈ অত্যন্তভাৱে আসলতে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে সেই মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে যে ইয়াতে কণ শিশু শ্ৰমিকসকলক একাংশ দালাল চক্ৰই আসলতে অৰুণাচলত কাম কৰাৰ স্বাৰ্থত আসলতে তেওঁলোকে সৰবৰাহ কৰিছে দেখিলে আপোনালোকে আচৰিত পাব দৈনিক আসলতে শ আসলতে এনেকৈ কৰ্ম কৰিবৰ কাৰণে আসলতে অৰুণাচললৈ অহৰ্নিশে সৰবৰাহ হৈ আছে গতিকে আমি আহ্বান জনাইছো যে এই শিশু শ্ৰমিকসকলক আজি যি 7গৰাকীক আমি উদ্ধাৰ কৰি পেলাই এতিয়া জোনাই থানাত আমি ইয়াতে ৰাখিছো ইয়াৰ পিছতে আমি ধেমাজিৰ শিশু কল্যাণ বিভাগৰ লগত আমি যোগাযোগ কৰিছো ইতিমধ্যে তেওঁলোকৰ দল ইয়ালৈ জোনাইলৈ ৰাওনা হৈছে কিন্তু এই শিশু শ্ৰমিককেইজনক ধৰাৰ সমান্তৰালভাৱে তেওঁলোকক যি সৰবৰাহ কৰিবলৈ এটা দালাল চক্ৰ জড়িত হৈ আছে তেখেতসকলক আসলতে উদ্ধাৰ কৰিব লাগে এইটো আসলতে দৈনিক এটা কাৰ্যত সংগঠিত হৈ আছে এই কথাখিনি সৰ্বজন বিদিত আৰু একাংশ আসলতে দালালে ইয়াৰ পৰা আসলতে এনে ধৰণে শিশু শ্ৰমিকসকল নি কম মূল্যৰ বিনিময়ত তেওঁলোকক আসলতে কৰ্মত নিয়োজিত কৰিছে আৰু তেওঁলোক এই কণ 14 বছৰীয়া 13 বছৰীয়া ল'ৰা ছোৱালীৰ হাতত যদি দৈনিক 500 টকা পৰে তেতিয়া নিশ্চিতভাৱে তেওঁলোকে এই পইচাটো ভাল কামত নলগাব তেওঁলোকে এইটোৰ যোগেদি আসলতে ভাং ড্ৰাগছ এনে ধৰণৰ আসলতে কাৰ্যত ব্যৱহাৰ কৰিব বুলি আমি অনুভৱ কৰিছো ইয়াত যিখিনি আসলতে শিশু শ্ৰমিক আহিছে আমি দেখিবলৈ পাইছো তেওঁলোকে আসলতে নিজৰ গাঁওখনৰ নামে এতিয়ালৈকে স্পষ্টকৈ ক'ব পৰা নাই তেওঁলোক আসলতে ক'ৰ পৰা আহিছে তেওঁলোক আসলতে ক'ৰ ইয়াৰ কোনো সঠিক আসলতে জেগা তেওঁলোকে আসলতে ক'ব পৰা নাই গতিকে আমি আহ্বান জনাইছো এই শিশু শ্ৰমিককেইজনক ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে তেখেতসকলৰ পিতৃ মাতৃ তাৰ সমান্তৰালভাৱে তেখেতসকলক অনা ঠিকাদাৰসকল আৰু যিসকলে আসলতে তেওঁলোকক আসলতে কৰ্মত নিয়োজিত কৰি ৰাখিছে এই তেখেতসকলকো আসলতে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আইনী হাতোৰাৰে তেওঁলোককো আসলতে টানি অনাৰ ব্যৱস্থা কৰিব লাগে গতিকে আমি যে অৰুণাচল ষ্টুডেণ্টছ ইউনিয়ন বা আমি অৰুণাচলৰ সচেতন মহলকো আমি আহ্বান জনাব বিচাৰিছো যে এনে ধৰণৰ আসলতে দুষ্কাৰ্যৰ পৰা যিসকলে দুষ্কাৰ্যত লিপ্ত হৈছে তেখেতসকলৰ ওপৰত আসলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যি সময়ত দেখিবলৈ পোৱা গৈছে যে ইনাৰ লাইন পাৰ্মিট এটা খুব শক্তিশালী আপোনালোকৰ কাৰণে অস্ত্ৰ আছে এই অস্ত্ৰটোকো আসলতে ভেঙুচালি কৰা দেখিবলৈ পোৱা হৈছে আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজিৰ তাৰিখৰ পৰা দৈনিক যিখন মুকং চেলেক এক্সপ্ৰেছ এই এক্সপ্ৰেছৰ জৰিয়তে আসলতে শিশু শ্ৰমিকসকল বা বহিৰাগত শ্ৰমিকসকল আসলতে সৰবৰাহ হৈ আছে ইয়াৰ ওপৰত আমি সদায় দৃষ্টি নিক্ষেপ ৰাখিম জোনাই আঞ্চলিক সমিতিয়ে ইয়াৰ কৰ্তৃত্ব বহন কৰিব তেখেতসকলে নিৰ্দিষ্ট আসলতে তেওঁলোকৰ গাঁও জিলা আসলতে সঠিকভাৱে ক'ব পৰা নাই আৰু তেওঁলোকে কৈছে আমি যোগালী কৰিবলৈ আহিছো যি সময়ত আসলে 13 বছৰীয়া ল'ৰাজনে কেনেধৰণে যোগালী কৰিব তেখেতসকলে আমি মজুৰি সুধিছো বোলে দৈনিক 500 টকা দৈনিক 500 টকা হাজিৰা দি পেলাই তেওঁলোকক আসলে এনে ধৰণে লৈ আনিছে আসলে ক'ৰ পৰা আহিছে তেওঁলোকৰ আধাৰ কাৰ্ডবিলাক চালে
সম্পূৰ্ণ শুদ্ধ যেন আমাৰ কিন্তু অনুভৱ হোৱা নাই। এইখিনি কৰ্তৃপক্ষই নিশ্চিতভাৱে এইখিনি বিশ্লেষণ কৰিব আৰু তেখেতসকলে অসমীয়া ভাষাটো আচলতে অসমৰ যদি অসমীয়া ভাষাটো কিন্তু ক্লিয়াৰকৈ কোৱা দেখা নাই। তেওঁলোকে নিজৰ গাঁওখনৰ নাম নাজানে, তেওঁলোকে জিলাখনৰ নাম নাজানে বা তেখেতসকলক আচলতে ইয়ালৈ কোনে আনিছে আচলতে সেই কথাটো ভালকৈ নাজানে।